নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম নৱম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 2 অধ্যায়ৰ নাম হৈছে বহুপদ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে এই অধ্যায়ৰ আমি অনুশীলনী 2.5 ৰ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 5 আৰু কোৱেশ্চন নম্বৰ 6 আমি সমাধান কৰিম তোমালোকক জনাও যে ইয়াৰ আগৰ এটা ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 আমি সলভ কৰি থৈছো তোমালোকে এই ভিডিঅ'টো চাই লবা লগতে হেতু ভিডিঅ'ত আমি কৈছো যে আমি অনুশীলনী 2.5 টো এক্সাৰসাইজ আমাৰ হ'ব ইয়াত আটাইবোৰ প্ৰশ্ন কমপ্লিটলি কি হ'ব আমাৰ মানে এলজেব্ৰিক আইডেন্টিটিজ মানে বিজিও অভেদৰ দ্বাৰা আমি সমাধান কৰিম গতিকে তোমালোকে আমি তাতে 8টা বিজিও অভেদ আমি আলোচনা কৰিছো এই অভেদ কেইটা তোমালোকক মই তেতিয়া মুখস্থ কৰিব কৈছিলো ঠিক আছে যদিও মুখস্থ কৰা নাই আকৌ কৈছো তোমালোকে মুখস্থ কৰি লবা ঠিক আছে মই বিজিও অভেদ কেইটা আকৌ তোমালোকক দেখাই দিছো এক মিনিট এই 8টা বিজিও অভেদ মানে এলজেব্ৰিক এক্সপ্ৰেছন যাক আমি অসমীয়াত আকৌ বীজগণিত অভেদ বুলিও কওঁ ঠিক আছে এই 8টা তোমালোকে ভালকে মুখস্থ কৰি লবা ঠিক আছে গতিকে এই 8টা যেটো আইডেন্টিটিজ এই যেটো 8টা যেটো অভেদ এই কেইটা আমি মানে ব্যৱহাৰ কৰি আটাইবোৰ আমি এক্সাৰসাইজ 2.5 ত থকা আটাইবোৰ প্ৰশ্ন উত্তৰ আমি সমাধান কৰিম গতিকে তোমালোকে এটো মনত ৰাখি লবা ঠিক আছে গতিকে আমাৰ কোৱেশ্চন নম্বৰ 3 লৈকে হৈ গৈছে কোৱেশ্চন নম্বৰ 4 ত তোমালোকে এটা মই জনাই দিছো এই অভেদটো আমাৰ প্ৰয়োজন হ'ব ঠিক আছে অভেদটো মই এবাৰ গায়ে দিছো a + b + c হোল স্কয়ার = a স্কয়ার + b স্কয়ার + c স্কয়ার + twice ab + twice bc + twice ac এই ফৰ্মুলাটো আমাৰ ব্যৱহাৰ হ'ব ঠিক আছে গতিকে আমি এতিয়া কোৱেশ্চন নম্বৰ 4 লৈ যাওঁ ঠিক আছে এটা আমাৰ কোৱেশ্চন নম্বৰ 4 দেখিছা নহয় উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা দেখিছা নহয় প্ৰশ্নটো x + 2y + xz 4z হোল স্কয়ার ঠিক আছে গতিকে চোৱা মই কৈছো ইয়াত কি হৈছে a + b + c হোল স্কয়ার হৈছে তাৰ মানে উই নো এনেকৈ আৰম্ভ কৰিব লাগিব আৰু আমি যেনেকৈ পূৰ্বতে আৰম্ভ কৰোঁ ইয়াতে আমি ইয়াত অভেদে ব্যৱহাৰ কৰিব কৈছে ন উই নো বা তোমালোকে লিখিব পাৰা আমি জানো বুলি দেই উই নো বুলি লিখিলেও ভুল নহয় আমি কি পাইছো a + b + c হোল স্কয়ার = কি পাইছো a স্কয়ার + b স্কয়ার + c স্কয়ার + twice ab + twice bc + twice ac ঠিক আছে ইয়াত যত a এর মানটো হৈছে x হয়নে b এর মানটো হৈছে 2y আৰু c এর মানটো হৈছে 4z গতিকে আমি এটা ফৰ্মুলা মতে বহাই দিম ফৰ্মুলা মতে কি আৰু অংকটো পাতি মেলি 4z স্কয়ার = কি হ'ব আমাৰ a স্কয়ার a মানে কি x হয় গতিকে x স্কয়ার b স্কয়ার 2y হোল স্কয়ার c স্কয়ার 4z হোল স্কয়ার হয়নে প্লাস twice ab 2 * a মানে x * y মানে b মানে 2y হয়নে নহয় প্লাস twice bc b মানে আমাৰ কি b মানে হৈছে 2y * c মানে হৈছে 4z হয়নে নহয় ৰবা অকমান হৰু গো ন তেতিয়া আমাৰ বাকি সবটো জুৰি যাব এটা লাইনতে ৰবা ইয়াৰ পৰা আকবাৰ লিখো ঠিক আছে মানে 2ab লিখিলো নহয় এটা আমি লিখিম 2bc ৰবা ইয়াক যদি হৰুৱে কইলো সমান আৰু ভাল হ'ব 2 কি হ'ব আমাৰ 2 * bc b মানে হৈছে 2y হয়নে নহয় c মানে হৈছে 4z plus 2ac a মানে হৈছিলে x b মানে হৈছিলে 4z হেইটো হৈছে আমাৰ পাতিবলগীয়াটো ঠিক আছে গতিকে আমি এটা কৰিম x হোল স্কয়ার মানে কি x স্কয়ার হয়নে নহয় 2y হোল স্কয়ার মানে কি 2 * 2 = 4 y পূৰণ y 4y স্কয়ার এফালেগে 4 হোল স্কয়ার মানে 16 কি হ'ব z স্কয়ার হ'ব প্লাস এফালে এই গেটা আমি পূৰণ কৰিম এই গেটা আমি পূৰণ কৰিম এই তিনটা আমি পূৰণ কৰিম সো 2 * 2 * 4 x পূৰণ y xy হয়নে প্লাস 2 * 2 * 4 4 4 * 16 y z প্লাস 2 4 * 8 হয়নে না 8 x পূৰণ z x z এইটো হৈছে ইয়াৰ আনসাৰ দেখিছা না একদম ছুটি আৰু সমু জাস্ট আমি ফৰ্মুলাটো ব্যৱহাৰ কৰি পিনি আনসাৰটো আমি উলিয়াই দিছো ঠিক আছে এতিয়া আমি যাম নেক্সট আমি ৰোমান নম্বৰ 2 এয়া সেমে হ'ব আমাৰ ইয়াতে চোৱা কি আছে 2x - y + z হোল স্কয়ার খালি ইয়াতে এটা কথা আমাৰ জানিবলগীয়া কথাটো হৈছে কি ইয়াতে এটো আমাৰ মাইনাস আছে গতিকে ইয়াক আমি a লম ইয়াক আমি b লম ইয়াক আমি কি লম c লম ঠিক আছে গতিকে আমি সদায় ফৰ্মুলাটো লিখিব লাগে সলিউশন লিখিবিনে আমি লিখিম উই নো বুলি লিখিবিনে আমি ফৰ্মুলাটো লিখি দিম a + b + c
হোল স্কোয়ার ইজ ইকুয়াল টু কি হ'ব a স্কোয়ার প্লাস b স্কোয়ার প্লাস c স্কোয়ার প্লাস টুৱাইস ab প্লাস টুৱাইস bc প্লাস টুৱাইস ac হয় নে ইয়ালৈকে ঠিকে আছে এতিয়া চোৱা আমাৰ ইয়াত a মানটো কি হৈ গ'ল 2x b মানটো কি হৈ গ'ল b মানটো এটা চাবা b মানটো কি আছে মাইনাস আছে গতিকে আমি কি লিখিম -y লিখিব লাগিব হেইটো আমাৰ জানিবলগীয়া কথাটো দেই c মানটো হৈছে আমাৰ z গতিকে এটা আমি ফৰ্মুলা মতে বহাই দিম কি আছে 2x minus is equal to কি হ'ব a স্কয়ার এটা চোৱা a মানে কি 2x হোল স্কয়ার b মানে কি -y হোল স্কয়ার হয়নে c মানে কি z z হোল স্কয়ার প্লাস টুৱাইস ab 2 into a মানে হৈ গ'ল 2x b মানে হৈছে -y একেদৰে টুৱাইস bc bc ৰ মান মানে 2 into b মানটো হ'বগৈ -y আৰু c মানটো হ'বগৈ z ইয়ালৈকে ঠিক আছে প্লাস টুৱাইস ac a মানে হৈছে 2z into b মানে হৈছে c মানে হৈছে z ঠিক আছে এটা আমি ক্যালকুলেশন কৰিব লাগে 2x স্কয়ার মানে কি 4x স্কয়ার এ চাবা দেই এটো প্লাস মন কৰিবা কেলে প্লাস হ'ব চাবাচোন -y হোল স্কয়ার তাৰ মানে কি -y into ৰবা -y যত মানটো মাইনাস হৈছে প্লাস y into y স্কয়ার হয় না না আকৌ প্লাস হ'ব প্লাস যোগ কৰিলে মানে প্লাস into প্লাস কৰিলে প্লাসে হ'ব হয় না নহয় মানে কথাটো এনেকুৱা হৈছে এইটো চোৱা এইটো মানটো কি হ'ব প্লাস হৈ যাব আৰু এইটো প্লাস আৰু এইটো প্লাস প্লাসে প্লাসে প্লাস আৰু এইটো কি হ'ব y স্কয়ার হ'ব প্লাস z স্কয়ার মানে z স্কয়ারে নেক্সট আমি এই তিনটা পূৰণ কৰিব লাগিব এই তিনটা পূৰণ কৰিম এই তিনটা পূৰণ কৰিম হয় না নহয় এটো নিয়ম গতিকে 2 2 গুণ 4 হয় না নহয় 4 হ'ল এফালে চাবা ইনটু কি আছে আমাৰ -y ঠিক আছে এটো চোৱা 4 পূৰণ মাইনাস হয় তাৰ মানে 4 ৰ আগত প্লাস y আগত মাইনাস প্লাসে মাইনাসে মাইনাস হয় না নহয় প্লাসে মাইনাসে মাইনাস হলে কি হ'ব এটো হ'ব মাইনাস 4 পূৰণ y মানে কি হ'ব 4y গতিকে মাইনাস কি হ'ব এটো 4y হ'ব ঠিক আছে একেদৰে এটো চাবা একেদৰে এটো চোৱা 2 আছে বাকি 2 লগত এটো পূৰণ কৰিব লাগে নাই এটো প্লাস মাইনাস প্লাসে মাইনাসে মাইনাস 2 কি হ'ব y z হ'ব ঠিক আছে ইয়াতে সব প্লাসে আছে গতিকে 2 2 গুণ 4 প্লাস 4x z এইটো হৈছে ইয়াৰ সমাধান ঠিক আছে তেন্তে আমি ৰোমান নাম্বাৰ 3 লৈকে যাব পাৰো ৰোমান নাম্বাৰ 3 টো একে হয় খালি এতে প্ৰথম a মানটো কি আছে মাইনাসত আছে ঠিক আছে সলিউশন লিখি পিনি আমি আৰম্ভ কৰি দিও উই নো লিখি পিনি ফৰ্মুলাটো এবাৰ লিখিব লাগে তেতিয়া ভাল হয় a b c হোল স্কয়ার ইজ ইকুয়াল টু কি হয় a স্কয়ার প্লাস টুৱাইস ab প্লাস এই কি লিখিছো ৰবা তো a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার ইয়া খৰমান প্লাস টুৱাইস ab প্লাস টুৱাইস bc প্লাস টুৱাইস ac a মানে হৈছে -2x b মানে হৈছে 3y আৰু c মানে হৈছে 2z এসোৱা ফৰ্মুলা মতে আমি বহাই যাম এৰ মানটো আমি কৈছো -2x হোল স্কয়ার প্লাস b মানটো 3y হোল স্কয়ার c মানটো 2z হোল স্কয়ার ঠিক আছে তোমালোকে অলপ মন কৰিবা মোৰ 2 আৰু z তো কম দেখিবলৈ সেম হয় একাৰণে z ত মই পেটত এনেকৈ কাটি দিম দেই ভালকৈ লিখি দিছো 2z এনেকৈ z তো আমি কাটি দিম হৈ গৈছে এইটো বেছি এইবোৰ ডাঙৰকৈ লিখি পালো দেখোন সৰু কৰো into a মানে হৈছে -2x into b মানে হৈছে 3y ঠিক আছে 2 into মই ফৰ্মুলা মতে লিখি গৈছো দেই এটো বুজি পাইছা চাগে b মানটো হৈছে আমাৰ -3y into c মানটো হৈছে 2z প্লাস তলতে লিখিছো 2 into a মানে হৈছে -2x into c মানে হৈছে 2z হৈ গল এটা চাবা এখিনি আমি কইলে কি হ'ব গৈ এইটো
তাৰমানে কি -2 মাইনাছ ইনটু মাইনাছ হ'লে প্লাছ হ'ব 4x² হ'ব হয়নে নহয় 9y² হ'ব এফালে কি হ'ব 4z² হ'ব ইয়ালৈকে ঠিকই আছে এইটো চা প্লাছ মাইনাছ 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 প্লাছ মাইনাছ গতিকে 2 2 গুণ 4 4 3 গুণ 12 গতিকে মাইনাছ কি হ'ব 12 x আৰু y আছে ইয়াত চলক x আৰু y হ'ব তাৰমানে এইটো কৰিলোঁ দেই একেদৰে এইকেইটা আমি কৰিম এতিয়া চোৱা এই সবটো প্লাছে আছে গতিকে 2 2 গুণ 2 3 গুণ 6 6 2 গুণ 12 গতিকে প্লাছ 12 y আৰু z আছে y z এফালে প্লাছ মাইনাছ 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 প্লাছ মাইনাছ 2 2 মাইনাছ হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 x z ঠিক আছে চাই লোৱা খুব ডাঙৰ কৰি দিছোঁ নেক্সট গৈছোঁ ৰোমান নম্বৰ 4 আছে নে আছে ৰোমান নম্বৰ 4 আছে আৰু ওপৰলৈ লৈছোঁ ঠিক আছে এই আমাৰ ৰোমান নম্বৰ 4 এতিয়া আমাৰ ইয়াতে এই b মানো মাইনাছ c মানো মাইনাছ ঠিক আছে গতিকে আমি একো নাই আমি অকল য'ত মাইনাছ দিব লাগে মাইনাছ দি গ'লে হ'ল ঠিক আছে a মানটো হৈছে 3a b মানটো হৈছে -7b c মানটো হৈছে -c হ'ব মানবোৰ বহাই দিওঁ আমি 3a -7b -c হোল স্কয়াৰ ইজ ইকুৱেল টু আমাৰ কি হ'ব a মানে হৈছে 3a হয়নে b মানে হৈছে আমাৰ কিমান -7b হোল স্কয়াৰ আৰু c মানে হৈছে আমাৰ -c হোল স্কয়াৰ হয়নে ফৰ্মুলা মতে ভৰাই গৈছো ভালকে মন দি যাবা 2 * ac a মানে হৈছে আমাৰ 3a আৰু b c মানে হৈছে আমাৰ -c বাস হিমানে ফৰ্মুলা মতে বহাইছো গতিকে 3a² 3² মানে 9a² মানে a² প্লাস এটো সোজে 7 7 দুটা মাইনাস হৈ আছে হয় না নাই -7 to -7 হলে প্লাস হ'ব 7 গুণ 49 7 হয় না ঠিক আছে 49 b স্কয়ার একেদৰে এটো হয় এটো c - c আছে দুবাৰ পূৰণ হলে প্লাস হৈ যাব গতিকে প্লাস c স্কয়ার হৈ গল এটা এই তিনটা আমি পূৰণ কৰিম ভালকে মন কৰিবা দেই এটো এটো মাইনাস প্লাস মাইনাস মাইনাস প্লাস মাইনাস গতিকে 2 3 গুণ 6 6 7 গুণ 42 গতিকে এটো কি হ'ব মাইনাস হ'ব মাইনাস কি হ'ব 42 a আৰু b আছে a * b হলে ab হয়নে এটো চোৱা এটো মাইনাস প্লাস মাইনাস আকৌ মাইনাস মাইনাস এটো প্লাস হ'ব তাৰমানে দুটা মাইনাস হৈ গল যে সো মাইনাস মাইনাস প্লাস হৈ গল গতিকে এটো আমাৰ হ'ব প্লাস 2 7 গুণ 14 হয়নে নহয় b আৰু c আছে bc হ'ব এফালে প্লাস মাইনাস প্লাস 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 আকৌ প্লাস মাইনাস 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 2 3 গুণ 6 ac এইটো হৈছে ইয়াৰ আনসার তো ৰোমান নম্বৰ 4 আমাৰ হৈ গৈছে এতিয়া আহিছো ৰোমান নম্বৰ 5 গতিকে সলিউশন উই নো সব একে আদে তোমালোকে বুজি পাইছা আৰু এতিয়া যত যত মাইনাস আছে এখিনি মাইনাস দি যাব লাগে কথা ইমানে গতিকে খালি ফৰ্মুলাটো লিখিব লাগে মেনশন কৰিব লাগে গতিকে প্ৰথম ফৰ্মুলাটো মেনশন কৰি লবা তোমালোকে ab plus twice bc plus twice ac ঠিক আছে एक्चुअली মানে এটো কি হৈছে বা তোমালোকক আগতে কৈছো twice c এ লিখাতকে কি লিখিব লাগে twice ac তাৰ মানে এলফাবেটৰ যেটো আগত আহে এটো আগত লিখিবা ঠিক আছে চলকৰ ক্ষেত্ৰত তোমালোকে 2yz সৰি yx লিখাতকে 2xy লিখিলে মানে বেছি ভাল হয় ঠিক আছে হেতে কথা কিন্তু লিখিলে একো নাই ভুল নহয় কিন্তু পৰাপক্ষত মানে এনেকে লিখিব লাগে হৈ গল ইয়াতে আমাৰ a মানটো কি হৈ গল মাইনাস হৈ গল -2x হৈ গল b মানটো কি 5 হয় b to 5 প্লাস আছে আৰু c মানটো কি আছে -3z হৈ গল এটা মানবোৰ বহাই যাম আমি x plus 5y minus 3z square is equal to কি হ'ব এটা আমি ফৰ্মুলা মতে যদি বহাই যাওঁ চাই লোৱা a মানটো হৈছে -2x square হয়নে প্লাস y মানটো হৈছে 5y square প্লাস c মানটো হৈছে 3z square plus 2 into minus 2x into
কি আছে প্ৰথম দুটা আমাৰ মাইনাছ আছিল না 5x ঠিক আছে কি হ'ব আমাৰ 5x হয়নে প্লাস 2 ইনটু পিছৰটো কি 5y ইনটু মাইনাস 3z ঠিক আছে প্লাস 2 ইনটু কি আমাৰ minus 2x into minus 3z ঠিক আছে ইজিক্যাল কি হবে আমার সোয়া এটু সোয়া মাইনাস 2 স্কয়ার হলে কি প্লাস হয়ে যাব 2 দুগুণ 4 x স্কয়ার এটু কি হবে 25y স্কয়ার হবে এফালে এই 3 টু স্কয়ার হয়ে যাব খালি মাইনাস আছে মাইনাস স্কয়ার হওয়ার লগে লগে মাইনাস প্লাস হয়ে যাব হয় না হয় মানে কি আর 3 ইনটু মাইনাস 3 মানে কি মাইনাস মাইনাস প্লাস নহয় নেকি হেটি গটিকে plus 9z square ইয়ালৈকে ঠিকই আছে এটা এইটো আমি চাম দেই 2 আগত প্লাস 2 আগত মাইনাস আৰু 5 ৰ আগত প্লাস একোনে মানে প্লাস আৰু তো 5 এটো সব প্লাস ইনটু মাইনাস 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 ইনটু প্লাস মাইনাস গতিকে আনসার হ'ব মাইনাস হ'ব 2 2 গুণ 4 4 5 গুণ 20 ইয়ালৈকে ঠিকই আছে ইয়াত কি কি আছে x আৰু কি আছে ও এটো 5y হ'ব লাগে সৰি দেই এটো হ'ব লাগে 5y এটো b মান হে b মানটো 5y হে ন গতিকে কি হ'ব x y হৈ গল একেদৰে পিছৰটো চোৱা এইটো প্লাস এইটো মাইনাস সো প্লাস ইনটু মাইনাস হলে মাইনাস হ'ব 5 2 গুণ 10 10 3 গুণ 30 মাইনাস 30 y ইনটু z y z লাস্টত এইটো চোৱা এইটো প্লাস ইনটু মাইনাস 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 আকৌ প্লাস এইটো প্লাস লাস্টত প্লাস হ'ব 2 2 গুণ 4 4 2 গুণ 12 x z এইটো হৈছে ইয়াৰ সলিউশন ঠিক আছে না এটা আমি কই যাম রোমান নাম্বার 6 এটা আমার কোশ্চেন নাম্বার 4 এর লাস্ট প্রশ্ন নাকি বুধ হয় ঠিক আছে এটা আমার কি 1/4 a - 2/b 1/2b + 1 ন ঠিক একে হ'ব আৰু খালি এটা সংখ্যাবোৰ এটা তো b মানটো মাইনাস আছে প্লাস মাইনাসত আছে লগতে কি হৈছে সংখ্যাবোৰ ফ্ৰেকশনত আছে ফ্ৰেকশন বুজি পানে ভগ্নাংশত আছে এতিয়া আমি সলিড ফর্মুলা লিখিলো আৰু উই নো বুলি কইবনি a + b + c হোল স্কয়ার ইজ ইকুয়াল টু কি হয় a স্কয়ার + b স্কয়ার + ফর্মুলাবোৰ নাই তোমালোকে অংকবোৰ প্ৰ্যাকটিছ কৰি থাকিলে বাই বাই লিখি থাকিলে এনো মনত থাকিবই ঠিক আছে যিমান পাৰি অংক তোমালোকে প্ৰ্যাকটিছ কৰিবা ঠিক আছে ইয়াতে a মানটো হ'ব 1/4a হয় নে নহয় b মানটো হৈ গল -1/2b আৰু c মানটো হৈ গল 1 গতিকে এতিয়া আমি ঠিক আছে ইজিক্যাল কি হ'ব a মানটো কি 1/4 এই ৰবা a হোল স্কয়ার হয় না নহয় প্লাস এটা কাম কৰে গোটেইকাল তললৈ আনো লিখোতে এটা কোন দিগদাৰ পাইছো তলত জায়গা আছে যেতিয়া কিয় ইমান এটো ঠিক আছে এতিয়া b মানটো কি আমাৰ মাইনাস ৰবা -1/2b হোল স্কয়ার হয়নে প্লাস c এর মানটো কি আমাৰ 1 স্কয়ার প্লাস 2 ইনটু ab a মান হৈছে 1/4a ইনটু b মানটো হৈছে -1/2b হৈ গল প্লাস 2 ইনটু b এর মানটো কি আমাৰ -1/2b ইনটু c এর মানটো হৈছে 1 হয়নে প্লাস 2 into AC a মানটো হৈছে 1/4a into c মানটো হৈছে 1 এটা ওলাব দে এটা এইখিনি আমি সলভ কৰিম ইয়াক কৰিলে কি হ'ব 1/4 into 1/4 মানে কি 1/16 হ'ব হয় না a into l a স্কয়ার ইয়াত a আছে ইয়াতো a আছে ধৰিলো হয় না নহয় গতিকে এটা মান আনসাৰ 1/16a স্কয়ার একেদৰে এটো চোৱা এটো চাবা দে -1/2b হোল স্কয়ার ন ইকুয়াল টু কি -1/2 into -1/2 মাইনাস মাইনাস প্লাস 1/4 হ'ব আকৌ b স্কয়ার হয় না ঠিক আছে ৰবা লিখি দিছো এটো প্লাস কি হ'ব এটা আমাৰ 1/4 b স্কয়ার হয় না প্লাস 1 স্কয়ার মানে কি 1 এইটো হয় হয় না নহয় প্লাস নেক্সট এই তিনটা আমি পঢ়িম প্লাসে মাইনাস প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস গতিকে এটো প্লাস নহয় এটো আমাৰ হ'ব মাইনাস হয় না নহয় এটো সব 2 গুণ 2 2 গুণ 2 গতিকে 2/2 হল 4 2 গুণ 8
a into b ab মানে কি হয় -2/8 ab প্লাস একেদৰে এইটো 2 কৰিলে 2 2 গুণ তাৰে প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস এইটো মাইনাস হ'ব লাগিব আমাৰ মাইনাস হ'ব তাৰ মানে কি 2 2 2 2 2/2 b ঠিক আছে 2/2 b হৈছে প্লাস এফালে কি থাকিলে আমাৰ এই সবটো প্লাস প্লাস আছে 2/4 a হ'ব ঠিক আছে এটা আমাৰ ইয়াতে শেষ হোৱা নাই কাৰণ এটা আমাৰ কাটাকাটি হ'ব যেনে কি 2 1 গুণ 2 2 4 গুণ 8 2 1 গুণ 2 2 1 গুণ 2 এটা মানে 2 1 গুণ 2 2 4 2 2 গুণ 4 আলটিমেটলি থাকিলে কি 1/16 a স্কয়ার প্লাস 1/4 b স্কয়ার প্লাস 1 হয়নে minus 1/4 ab minus 1b মানে minus b plus 1/2 a এইটো হৈছে আমাৰ সলিউশন হেখৰটো একদম ফাইনাল আনসাৰটো চাই লোৱা ঠিক আছে নে সোয়া হৈ গৈছে এটা আমি যাম কোৱেশ্চন নম্বৰ 5 উৎপাদক বিশ্লেষণ কৰা ছাত্ৰ ছাত্ৰীসকল এইটো একেবাৰে সেম টু সেম আমি যেনে মানে কি উল্টাটো যেনেবা সোয়া a plus b plus c whole square হলে কি হবে বুলি কৈছো a square plus b square plus c square plus twice ab plus twice bc plus twice কি কৈছো আমি ac হয় না নহয় আমি এইটো মতে এইটো হলে এইটো হয় বুলি কৈছো এটা আমি ইয়াৰ উল্টাটো পঢ়িম আমি এনেকৈ পঢ়িম মানে এটা চাবা যদি এইটো যদি হয় চাবা দেই যদি এইটো যদি হয় এনেকৈ যদি হয় তেন্তে ইয়াৰ মানটো কি হ'ব ইয়াৰ মানটো হ'ব গৈ a square sorry a plus b plus c whole square হ'ব হয় না নহয় এই বস্তুটি হ'ব মানে এই বস্তুটো এটা উল্টাকে এটো আমি কৰি দেখাব লাগিব এই কেইটাই প্ৰশ্ন এটা আমাৰ কোৱেশ্চন নম্বৰ 5 টো এনেকৈ প্ৰশ্ন হয় ঠিক আছে গতিকে মই তোমালোকক কৈ দেখাম তোমালোকে এটা বুজি পাবাই নহয় এটা চাবা আমি এনেকৈ কৰিম প্ৰথমে সলিউশন দি পিনে আমি চাবা দেই এটো মই ভাঙি ভাঙি যাম চাবা দেই 4x স্কয়াৰ এনেকৈ লিখিব 2x হোল স্কয়াৰ লিখিব পাৰো হয় না নহয় কাৰণ 2x * 2x হলে কি হয় 4x স্কয়াৰ হয় একেদৰে 9y স্কয়াৰ মই লিখিব পাৰো 9y 3 হোল স্কয়াৰ লিখিব পাৰো হয় না নহয় প্লাস 16 মই লিখিব 4z হোল স্কয়াৰ লিখিব পাৰো মন দি যাবা প্লাস এটা সোয়া কি লিখিম 2 * 2x কি লিখিব পাৰো মই 3y লিখিব পাৰো চাবা চাই যাবা বস্তুটো বুজি পাবাই তোমালোকে তাৰপিছত মন কৰিবা মাইনাসত আছে ন ঠিক আছে মাইনাস নহয় মই প্লাস লিখি লৈছো প্লাস কি লিখিম এতিয়া আকৌ লিখিম মই মাইনাস কোনটো আছে প্ৰথম সোৱাটো নাই নহয় আমাৰ হ'ব লাগিব ঠিক আছে পিছৰটো আৰু পিছৰটো ঠিক আছে মইতো লিখিম -3y এটো নহয় এটো -3y নহয় এটো 3y এই ৰবা এটো লিখিম 2 * 3y * মই লিখিম -4z ঠিক আছে মন কৰিবা হৈ আছে প্লাস ইয়াতে এটা বস্তু এটো মাইনাস দিব লাগিব ৰবা দেই এটো মাইনাস দিব লাগিব মই মাইনাসটো বাৰু কম বুলি ভাবি আছো বাৰু এটো মই লিখিম -4z² তাৰমানে 16z² মই লিখিছো -4z² চাবা দেই -4z² মানে কি আকৌ দেখাই দিছো -4 * -4 হলে কি হ'ব মাইনাসে মাইনাসে প্লাস 4 4 গুণ 16 z পূৰণ z z² হয় না নহয় গতিকে এই 4 ৰ জায়গাত মই কি দিছো মানে 4z ৰ আগত মই কি দিছো মাইনাস ৰাখিছো মাইনাস ৰখাৰ কাৰণ আছে এটা বুজি পাবাই ৰবা এতিয়া চোৱা তল লিখো ন প্লাস 2 * মই নেক্সট লিখিছো a মানটো কি আমাৰ a মানটো ৰবা 2x * -4z এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল এই বস্তুটো তোমালোকে ভাঙা এই গোটেইকেইটা ভাঙাচোন তেতিয়া এইটো ভাঙিলে কি হ'ব 4x² হ'ব মই দেখাইছো দেই এইটো ভাঙিলে কি হ'ব 9y² হ'ব আৰু এইটো ভাঙিলে কি হ'ব আমাৰ কি হ'ব 16z² হ'ব এই তিনটাক যদি আমি যদি ভাঙো ইয়াৰ মানটো কি হ'ব মন কৰিবা দেই ইয়াৰ মানটো হ'বগে আমাৰ 12xy হ'ব এই তিনটাক যদি মই যদি ভাঙো তেতিয়া মাইনাস কি হ'ব 24yz হ'ব আৰু এই তিনটাক যদি কৰো মাইনাস কি হ'ব 16xz হ'ব ভালকে তোমালোকে কৰি চোৱা হয় না তাৰ মানে এটা কি হ'ল এটা আৰু এটো যে মই এটা ভাঙিলো লগতে এটা চা এইটা কি হৈছে কি চাবা দেই এটো তো হল নেক্সট দ্বিতীয়তে কি হৈছে চাবা দেই দ্বিতীয় মন কৰিবা এইটো হৈছে a ঠিক আছে প্লাস এইটো হৈছে আমাৰ b সৰি এইটো a² এইটো হৈছে আমাৰ b² এইটো হৈছে আমাৰ c² আৰু এইটো হৈছে আমাৰ twice ab হৈছে মন দিবা ঠিক আছে আৰু এইটো হৈছে আমাৰ প্লাস twice bc হৈছে ঠিক আছে আৰু এইটো হৈছে আমাৰ twice ca হৈছে বা ac হৈছে আৰু এইটো যদি হয় তেনে মানটো কি হয় a plus b plus c হোল স্কয়াৰ হয় ঠিক আছে তাৰ মানে ফৰ্মুলাটোৰ উল্টা আৰু এইটো চোৱা এই মাইনাসৰ কথাতে কৈছিল এইটো মাইনাস স্কেল দিব লগিয়া হৈছে কাৰণ এই বহুতে মাইনাস আছে তেতিয়াহে মাইনাস হ'বগে কেছটো বুজি পালা নাই এনে প্লাস থকালে ডাইৰেক্ট মই 4z
প্লাছ 4z বুলি লিখিব পাৰিলোহেঁতেন কিন্তু এইটো মাইনাছ আছে দুইফালে এই মাইনাছটো কৰিবৰ কাৰণে এইটো হৈছে কি হৈছে মানে এই জেড মানে চিৰ মানটো কি হৈছে মাইনাছত আহি গৈছে কেছটো বুজি পালা নিশ্চয় বুজি পাইছে গতিকে আমি ইয়াৰ মানটো এতিয়া এইখিনি মই মুছি দিছোঁ এইখিনি দেখাওঁতে বহুত লেতেৰা হৈ যাব উপায় নাই খালি বুজি পাওক বুলি এইখিনি দেখাবলগীয়া হয় মই মুছি দিম বাৰু একো নাই ঠিক আছে এই আলটিমেটলি ইয়াৰ মানটো আমি কি লিখিব পাৰিম ইয়াৰ মানটো আমি লিখিব পাৰিম যে ইয়াৰ এটো হৈ গ'ল এইটো বিটো হৈ গ'ল এইটো আৰু চিটো হৈ গ'ল গতিকে এৰ মানটো কি ইজিকেল টু 2x হয়নে নহয় প্লাছ বিৰ মানটো কি 3y আৰু চি মানটো কি মাইনাছ 4z কি হ'ব হোল স্কোৱাৰ হয়নে নহয় আৰু এইটো কিহৰ পৰা আছে ফৰ্মুলাত আমি লিখিব লাগিব চাইডত মানে কি লিখিব লাগিব a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ এই ফৰ্মুলাত চাইডত লিখি দেখাব লাগিব দেই প্লাছ টুৱাইছ এ বি প্লাছ টুৱাইছ বি চি প্লাছ টুৱাইছ চি এ ইজিকেল কি হয় a প্লাছ বি প্লাছ চি হোল স্কোৱাৰ হয় এই ফৰ্মুলাটো তোমালোকে ধুনীয়াকৈ চাইডত এনেকৈ লিখি থৈ দিবা ইজিকেল কি হ'ব এইটো দুবাৰ হৈছে নহয় তো 2x প্লাছ 3y প্লাছ 4z ইনটু আকৌ একেটাই হ'ব 2x প্লাছ 3y প্লাছ 4z ইজ দ্য মানে এবছলুট আনচাৰ চাই লোৱা এনেদৰে আমি অংকটো কৰিব লাগিব বৰ বেছি টান নহয় অকণমান মন দিলে হ'ল এতিয়া আমি যাম ৰোমান নাম্বাৰ 2 এই ৰোমান নাম্বাৰ 2 একদম সেম টু সেমে হয় খালি আমি ইয়াতে এই বস্তুটো আমি এটা ভাঙি দেখাম চাবা দেই কেনেকৈ ভাঙি আছো মন কৰিবা এতিয়া আমি ইয়াতে দুই জায়গাত মাইনাছ আছে দেখিছা নহয় তো মাইনাছটো আমি কাক ৰাখিব লাগিব কোৱাচোন মাইনাছটো আমি এই প্ৰথম এইটো ৰাখিব লাগিব ঠিক আছে ইয়াক এনেকৈ ৰাখিম মই ইয়াক মই কেনেকৈ লিখিম চাবাচোন √2x হোল স্কোৱাৰ ঠিক আছে তাৰমানে কি হয় এনেকৈ লিখিম মাইনাছ দিব লাগিব নকওঁ মাইনাছ √2 হোল স্কোৱাৰ ইয়াৰ জেগাত মই কি লিখিছোঁ মাইনাছ √2x হোল স্কোৱাৰ এইটো চোৱা মাইনাছ √2x হোল স্কোৱাৰ অৰ্থটো কিনো মাইনাছ √2x ইনটু মাইনাছ √2x হয়নে নহয় এইটো চোৱা মাইনাছে মাইনাছে প্লাছ এইটো হৈ গ'ল 2 পূৰণ 2 কি 2 আৰু x পূৰণ x x স্কোৱাৰ হ'লে নহ'ল তাৰমানে কি হৈ গ'ল 2x স্কোৱাৰ সেইটোৱেতো 2x স্কোৱাৰ আমি কি লিখিব পাৰোঁ মাইনাছ √2x হোল স্কোৱাৰ আমি লিখিব পাৰোঁ সেইটোৱে আমি এনেকৈ আমি বস্তুটো মানে স্কোৱাৰত ভাঙিব পাৰিব জানিলেই হ'ল প্লাছ y স্কোৱাৰ মই লিখিব পাৰোঁ y হোল স্কোৱাৰ লিখিব পাৰোঁ হয়নে নহয় আৰু ইয়াক মই কি লিখিব পাৰোঁ 8z স্কোৱাৰ মই লিখিব পাৰোঁ 2√2 চাবা দেই 2√2z হোল স্কোৱাৰ এটা চাবা তোমালোকে অলপ কনফিউজে পাইছে চাগে 2√2 মানে 2√2z হোল স্কোৱাৰ এই কি হৈছে ভালকৈ লিখিব পৰা নাই দেখোন ৰ'বা এইটো কি লিখিব লাগিব 2 এই লিখা বস্তুটো বৰ দিগদাৰ যে √2z হোল স্কোৱাৰ কলমটো একদম মানে সুবিধাজনক নহয় সেইকাৰণে অকণমান দিগদাৰ হয় দেই তোমালোকে অকণমান এডজাষ্ট কৰি ল'বা আৰু তাৰমানে কি 2√2z ইনটু 2√2z ইজিকেল কি মই দেখাই দিছোঁ চোৱা তাৰমানে কি 2√2 ইনটু 2√2 হ'ব হয়নে নহয় z ইনটু z হ'ব এতিয়া চোৱা এই 2 পূৰণ কৰিলে কি হয় মানে এই গোটেইবোৰ ইয়াৰ অৰ্থটো কি ইয়াৰ এইবোৰ কথা আগতে মই কৈয়ে থাকোঁ বাৰু তোমালোকে যদি আমাৰ ভিডিঅ'বোৰ যদি ভালকৈ চোৱা তেন্তে গম পাবাই 2√2 মানে হৈছে 2 ইনটু √2 হয়নে নহয় ইনটু আকৌ 2 ইনটু √2 এইফালে x পূৰণ x মানে কি x স্কোৱাৰ হ'লেই ইয়ালৈকে ঠিকে আছে এতিয়া চোৱা এই 2 আৰু 2টো পূৰণ কৰিলে কি হয় 4 হয় পূৰণ এই 2 আৰু √2 আৰু √2 পূৰণ কৰিলে কি 2 হয় হয় নাই ইনটু z স্কোৱাৰ 4 পূৰণ 2 পূৰণ কৰিলে কি 8 ইনটু z স্কোৱাৰ আকৌ 8 পূৰণ z স্কোৱাৰ মানে কি 8z স্কোৱাৰ সেইটোৱে কথা ঠিক আছে গতিকে 8z স্কোৱাৰ আমি কি লিখিব পাৰোঁ এইটো লিখিব পাৰোঁ 2√2z হোল স্কোৱাৰ আমি লিখিব পাৰোঁ ঠিক আছে গতিকে এইটো মই এতিয়া মুছি দিছোঁ ঠিক আছে এইটো নাইকিয়া হৈ গ'ল এতিয়া ইয়াৰ জেগাত সৰি ক্ষমা কৰিব ইয়াৰ জেগাত মই কি লিখিলোঁ এইটো লিখিলোঁ ঠিক আছে এইটো মই ডাইৰেকশ্যনটো দিয়ে দিছোঁ এটা চোৱা মাইনাছ এইটো প্ৰথমে আমি ফৰ্মুলা মতে প্লাছেই দিব লাগিব হয়নে নহয় এতিয়া মই কি লিখিব পাৰোঁ 2 ইনটু 2 থাকিবই মানে এৰ মানটো কি মাইনাছ √2x ইনটু কি লিখিব পাৰোঁ বি মানটো কি y ঠিক আছে এইটা এই তিনিটাক যদি তুমি যদি পূৰণ কৰা ঠিক আছে এতিয়াই কৈ দিছোঁ পূৰণ কৰা তুমি এই মানটো পাবা কৰি চাব পাৰা একদম ঠিক আছে চাইডে তোমালোকে যদি সন্দেহ হয় কৰি যাবা তেতিয়া আমি তোমালোকৰ কনফিউজনটো দূৰ হ'ব মানে মই ইয়াৰ জেগাত কি লিখিলোঁ এই পাৰ্টিটো লিখিলোঁ ঠিক আছে তাৰমানে এইটো মই ফৰ্মুলাত সজাই আছোঁ ঠিক আছে ফৰ্মুলাটো কি a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ টুৱাইছ বি চি প্লাছ টুৱাইছ চি এ এই ফৰ্মুলাত আমি বস্তুটো সজাই আছোঁ ঠিক আছে তেতিয়া আমি মানে সেই মেইন ফৰ্মুলাটো পামগৈ হয় নহয় তেতিয়া ইজিকেলটো কি হয় বুলি পাম আমি a প্লাছ বি প্লাছ চি হোল স্কোৱাৰ বুলি আমি পাম গতিকে ইয়াক আকৌ মই কেনেকৈ সজাম চাবা দেই মন কৰিবা প্লাছ ঠিক আছে 2 ইনটু
ইয়াতে বি আৰু চি আহিব লাগে নহয় ফৰ্মুলা মতে বি মানটো কি আমি পাইছোঁ এইটো আমাৰ এ হৈ গ'ল এইটো আমাৰ বি হৈ গ'ল এইটো আমাৰ চি হৈ গ'ল ঠিক আছে বি মানটো কি y আৰু c মানটো কি আমাৰ √2 এই √2 √z নহয় √2z হৈ গৈছে এটা সৈ কেটাক পূৰণ কৰাচোন 2 2 গুণ 4 হয়নে নহয় 4 এফালে √2yz এইটো ইয়াৰ মানটো মানে এই কেটা হৈছে ইয়াৰ মান ঠিক আছে এফালে প্লাস 2 ইনটু আমি কি লিখিম এতে ac হ'ব লাগে এ মানটো আমাৰ কি এ মানটো আমাৰ অলৰেডি কৈছোৱে -2 √2x ইনটু c ৰ মানটো আমাৰ কি c মানটো হৈছে 2 √2z এটো হৈছে আমাৰ c ৰ মান ঠিক আছে এটা কি সোয়া এখিনি এটা মুছি দিও এখিনি দেখিবলৈ বেয়া কৰে নহয় এখিনি এটা মই মুছি দিব পাৰো ঠিক আছে এটা সোয়া এই আমাৰ কি হল আলটিমেটলি কি হৈ গল ফৰ্মুলা আহি গল ফৰ্মুলাটো কি a স্কয়ার + b স্কয়ার + c স্কয়ার মোৰ পইণ্টাৰটো মন কৰি যাবা plus twice ab plus twice b twice bc plus twice ac আকৌ ইজিক্যাল কি হয় a plus b plus c হয় যৰ আমাৰ a মানটো কি ইয়াতে a টো a মান ওটি আমি লিখিব মাইনাস এটো তো হবে -2 √2 সরি -√2x প্লাস এটো কি হবে আমার y প্লাস কি হবে 2 √2z হোল স্কয়ার তো ফর্মুলা কারণটো লিখি দিম ফর্মুলাটো কি আমাৰ a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার প্লাস twice ab plus twice bc plus twice ac ইজিক্যাল কি হয় a plus b plus c হোল স্কয়ার হয় এই তোমাৰ ফর্মুলা লাগি গৈছে এতিয়া আকৌ আমি উৎপাদক যদি বিশ্লেষণ কৰো তেন্তে মানে এটো কি দুবাৰ স্কয়ার হৈছে স্কয়ার মানে দুবাৰ পূৰণ আৰু হয়নে নহয় প্লাস 2 √2z ইনটু কি হ'ব -√2x plus y plus 2 √2z is the final answer এবাৰ তোমালোকে চাই লোৱা অংকটো একদম ছুটি হয় কিন্তু ইয়াতে কিছুমান বস্তু সোমাই থাকে তুমি ভালকে মন দিলে হল কবলগিয়া ধেৰ থাকে মানে ঠিক আছে এটা আমাৰ ৰোমান নাম্বাৰ 2 হৈ গৈছে এতিয়া আমি যাম কোৱেশ্চন নাম্বাৰ 6 এটা একেবাৰে সহজ আমাৰ ডাইৰেক্ট ফৰ্মুলা লাগি আছে a + b হোল কিউব ফৰ্মুলা ইয়াতে লাগি আছে দেখিছা নহয় তলৰ ঘনকেটা বিস্তাৰিত কৰিব কৈছে এটা এই কিউব কেটা আমাক কি কৈছে বিস্তাৰিত কৰিব কৈছে ঠিক আছে আমি অংকটো আৰম্ভ কৰিম সলিউশন ৰবা দে এতিয়া সোয়া আমাৰ ইয়াতে উই নো আমি ফৰ্মুলাটো কোনটো ব্যৱহাৰ কৰিব লাগে গম পাইছা নহয় এটো কি হ'ব a + b হোল কিউব ফৰ্মুলাটো ব্যৱহাৰ হ'ব হয়নে নহয় যদি ফৰ্মুলাটো মনত নাই তোমালোকক আকৌ ফৰ্মুলা মই দেখাই দিছো দেই a + b হোল কিউব মানে কি হয় এবাৰ দেখাই দিছো চাই লোৱা এইটো সোয়া ফৰ্মুলা আমাৰ এই ফৰ্মুলা নাম্বাৰ 6 আৰু ফৰ্মুলা নাম্বাৰ 7 এই দুটা এই আমাৰ এটা এই নেক্সট প্ৰশ্নটো কাৰণে আমাৰ কোন দুটা ফৰ্মুলা ব্যৱহাৰ হ'ব 6 আৰু 7 ব্যৱহাৰ হ'ব এতিয়া কাৰণে আমাৰ ব্যৱহাৰ হ'ব a + b হোল কিউব ইজিক্যাল কি হয় a কিউব + b কিউব plus 3 thrice ab into a plus b নতুবা আমি তলত এটো ব্যৱহাৰ কৰিব পাৰো কি এটো a কিউব plus thrice a square b plus thrice ab square plus b কিউব এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম আমি এতিয়া এইটো ব্যৱহাৰ কৰিম ঠিক আছে এইটো ঠিক আছে বা ওপৰটো ব্যৱহাৰ কৰিলে আমাৰ ভুল নহয় কিন্তু তলটো আমি ব্যৱহাৰ কৰিম যিকোনো এটা ব্যৱহাৰ কৰিলে হয় মই তলটো ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া আমি প্ৰশ্নলৈ উভতি যাওঁ ৰবা এইটো আছিল ন এইটো আমাৰ তলত লৈ লওঁ তলত যাব লাগিব তেতিয়াই হ'ব ন ঠিক আছে ৰবা এইখিনি মিলাই লওঁ ঠিক আছে চাই লোৱা ফৰ্মুলাটো মতে কি হয় a কিউব প্লাস thrice a স্কয়ার b প্লাস thrice ab স্কয়ার প্লাস b কিউব এটা আমাৰ a মানটো কি হ'ব a এর মানটো হ'ব 2x আৰু b মানটো হ'ব 1 এতেকে 2x + 1 হোল কিউব ইজিক্যাল কি হ'ব আমাৰ ফৰ্মুলা মতে বহাও 2x কিউব হয় না নহয় প্লাস 3 ইনটু a মানে 2x স্কয়ার ইনটু b মানে 1 প্লাস 3 ইনটু আকৌ ফৰ্মুলা মতে a মানে হৈছে 2x ইনটু b মানে হৈছে 1 স্কয়ার হয়নে প্লাস লাষ্টৰ আকৌ b স্কয়ার মানে হৈছে b কিউব মানে হৈছে 1 কিউব এটা এখিনি আমি সলভ কৰিলে আমাৰ আনসাৰ সলভ হৈ যাব এটো সোৱা 2x কিউব মানে কি 2x ইনটু 2x ইনটু 2x হয় না নহয় 2 2 গুণ 4 4 2 গুণ 8 হয় না নহয় x পূৰণ x স্কয়ার পূৰণ x হলে x কিউব গতিকে কি হ'ব আমাৰ আনসাৰটো হ'ব 8x কিউব হয় না নহয় মন কৰিবা দেই
3 ইনটু এটো ভাঙিলে কি হ'ব 4x² হ'ব ইনটু 1 ঠিক আছে প্ৰতিটোকে ভাঙি লৈছো 3 ইনটু 2x 1² মানে কি 1 মাইনাস সরি প্লাস 1 কিউব মানে কি 1 ইনটু 1 ইনটু 1 1 গুণ 1 1 গুণ 1 হয় না নহয় গতিকে 3 কইলে কি হ'ব এটা আলটিমেটলি 1 হ'ব প্লাস আমাৰ এই লাইনটো লিখি দিও x কিউব এটা সোয়া 3 4 গুণ 12 12 গুণ 12x² হয় না নহয় এটা 2 2 3 গুণ 6 6 গুণ 6 plus 6x plus 1 is the final answer এইটো হৈছে আমাৰ চূড়ান্ত মানে আনসাৰটো ঠিক আছে চাই লোৱা কি পালোগে আমি তাৰ মানে 2x plus 1 whole cube মানটো কি পালোগে x 8x cube plus 12x² plus 6x plus 1 ঠিক আছে এটা আমি কৰিম ৰোমান নাম্বাৰ 2 এই হৈছে আমাৰ ৰোমান নাম্বাৰ 2 এটো সেম এটা এবাৰ কি লাগি আছে a - b হৈ গল এটা ফৰ্মুলাটো কি হৈছে a - b মানে 2a - 3b হোল কিউব হয় না নহয় গতিকে আমি সলিউশন লিখি মিলি এবাৰ ফৰ্মুলাটো লিখি দিও a - b হোল কিউব ইকুয়াল কি আছিল ফৰ্মুলাটো a কিউব হয় না নহয় মাইনাস থ্ৰাইস a স্কয়াৰ b এর পিছত কি আহে প্লাস আহে ন হে বস্তুটো তোমালকে এটো বস্তু মন ৰাখিবা এটো প্লাস হয় মাজৰটো প্লাস হয় ঠিক আছে থ্ৰাইস ab স্কয়াৰ মাইনাস কি হৈ গল b কিউব এই তোমাৰ ফৰ্মুলা দেই ইয়াত a মানটো কি আমাৰ 2a আৰু b মানটো কি 3b ঠিক আছে এটা কথা আকৌ তোমালকে ইয়াত b মানটো -3b নিলিখিবা কাৰণ চোৱা আমি অলৰেডি এই b মানটো b আছে কাৰণে আমি ফৰ্মুলাত b লগালো দেখিছা না হে বস্তুবোৰ কনফিউজ নহবা দেই এই ফৰ্মুলাতে b আছে গতিকে এইটো b হোৱা কাৰণে আমি ফৰ্মুলা b ফৰ্মুলা মানে সৰি এই মানে এই মানতে মাইনাস আছে কাৰণে আমি কি হল a - b ফৰ্মুলা লগাইছো ঠিক আছে ইয়াতে মাইনাস আছে কাৰণে ইয়াতে হে তোমালকে 3 -3b আছে কাৰণে এটো b গলে -3 নলবা আকৌ b গলে কি হ'ব 3b হ'ব কাৰণ অলৰেডি ইয়াতে b মানটো এই ফৰ্মুলাতে মাইনাস ধৰা আছে ঠিক আছে 3b হৈ গল এটা আমি ফৰ্মুলা মতে ভাঙিম ফৰ্মুলাটো কি আমাৰ মানে কি মানটো কি 2a - 3b হোল কিউব ইকুয়াল টু ফৰ্মুলা মতে ভাঙিলে কি হ'ব প্ৰথম 2a হোল কিউব হয় না -3 ইনটু আমাৰ a মানটো কি a মানটো হৈছে 2a স্কয়াৰ হ'ব আৰু b মানটো হৈছে আমাৰ 3b হয় না নহয় প্লাস 3 ইনটু a মানটো হৈছে আমাৰ 2a ইনটু b মানটো হৈছে 3b মাইনাস b কিউব মানে b মানটো হৈছে 3b হোল কিউব ঠিক আছে এটা 2a কিউব মানে কি 2a ইনটু 2a 2 2 গুণ 4 4 গুণ 8 a পূৰণ a স্কয়াৰ পূৰণ a হলে কি হ'ব a কিউব ঠিক আছে গতিকে ইয়াৰ মানটো হ'ব গৈ ইয়াৰ মানটো হ'ব 8a কিউব হয়নে এটা এফালে কি হ'ব এটো মাইনাস আছে গতিকে মাইনাস দিব লাগিব 3 ইনটু a স্কয়াৰ মানে কি 4a স্কয়াৰ প্লাস 3 a ইকুয়াল প্লাস এটো মাইনাসে হ'ব লাগে ন 3b প্লাস ও ইয়াত স্কয়াৰটো নিদিলো যে এটো ফৰ্মুলা মতে স্কয়াৰ হ'ব লাগে ন 3 ইনটু 2a ইনটু 3b স্কয়াৰ মানে কি 9b স্কয়াৰ মাইনাস 3b স্কয়াৰ 3b কিউব মানে নহয় মানে কি 3b ইনটু 3b 3 3 গুণ 9 9 3 গুণ 27 b তিনটা পূৰণ হলে b কিউব গতিকে আমাৰ 27 কি হ'ব -27b কিউব ইয়ালৈকে ঠিক আছে লাষ্ট এইকেইটা আমি পূৰণ কৰিলে হৈ গল সো 38a কিউব এজ 3 4 গুণ 12 12 3 গুণ 36 সো -36a স্কয়াৰ b হয় না নহয় এফালে কি হ'ব 3 2 গুণ 6 6 9 গুণ 54 ন গতিকে হ'ব আমাৰ প্লাস 54ab স্কয়াৰ ab স্কয়াৰ দেই ab স্কয়াৰ -27b এইটো হৈছে ইয়াৰ আনসাৰ চাই ল হৈ গৈছে নেকি ন এটা আমি যাম ৰোমান নাম্বাৰ 3 ৰোমান নাম্বাৰ 3 এটো সেমে হয় খালি সংখ্যাটো আমাৰ a মানটো আমাৰ কিহত আছে ভগ্নাংশত আছে উপায় নাই কৰিব লাগিব এতিয়া জেড থাকিলেও গতিকে সলিউশনটো লিখি আমি এবাৰ ফৰ্মুলাটো লিখি দিম a + b হোল কিউব ইকুয়াল টু কি হয় a কিউব প্লাস থ্রাইস a স্কয়ার b প্লাস থ্রাইস ab স্কয়ার প্লাস b কিউব হৈ গল ইয়াত a মানটো কি আমাৰ 3/2x আৰু b মানটো হৈছে আমাৰ 1 গতিকে 3/2x + 1 হোল কিউব ইকুয়াল কি হ'ব ফৰ্মুলা মতে আমি বহাই যাম
ফৰ্মুলা কৈছে 3/2x হোল কিউব প্লাছ 3 ইনটু 3/2x হোল স্কোয়ার ইনটু বিৰ মানটো হৈছে 1 প্লাছ 3 ইনটু a মান হৈছে 3/2x ইনটু 1 স্কোয়ার প্লাছ 1 স্কোয়ার হৈ গৈছে এতিয়া আমি এইটো চোৱা এইটো আমি কৈ 3/2 সবা x তিনিবাৰ পূৰণ হ'লে 3/2x ইনটু 3/2x হয় না নহয় এটা চাবা 3 3 গুণ 9 9 3 গুণ 27 29 সরি 27 2 গুণ 4 4 গুণ 8 27/8 x তিনটা পূৰণ হ'লে x কিউব তাৰ মানে কি হ'ব 27/8 x কিউব হয় ঠিক আছে এইখিনি বস্তু ক্যালকুলেশনটো তোমালোকক দেখাই দিছো কেনেকৈ হয় গতিকে এটো হ'ব 27/8 x কিউব একেদৰে এটো চোৱা 3 ইনটু এই স্কয়াৰ ভাঙিলে কি হ'ব 3 3 গুণ 9 2 2 গুণ 4 x স্কয়াৰ ইনটু 1 হয়নে নহয় একেদৰে 3/2 x ইনটু 1 স্কয়াৰ ভাঙিলে কি 1 এ হ'ব প্লাস 1 কিউব ভাঙিলে কি হ'ব 1 এ হ'ব গতিকে এটো 27/8 x কিউব এটা এইখিনি পূৰণ কৰিলে কি হ'ব 3 আৰু 9 পূৰণ হ'ব হয়নে নহয় 3 9 গুণ 27/4 এফালে x কিউব 1 তো এটো পূৰণ কৰিলে কি থাকিব এফালে আমাৰ 3 3 গুণ 9/2 x হয়নে প্লাস 1 এটো হৈছে ইয়াৰ ফাইনাল সলিউশন ঠিক আছে তেন্তে আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছো এটো হৈছে আমাৰ ৰোমান নম্বৰ 4 এটো আমাৰ আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্ন হ'ব প্ৰশ্নটো মানে ৰোমান নম্বৰ 4 কোৱেশ্চন নম্বৰ 6 এটাকে একে বাৰু সলিউশন দি পিনে আমি ফৰ্মুলাটো লিখিলম কি মানে a - b হোল কিউবৰ ফৰ্মুলাটো লাগিব ইয়াত মাইনাস আছে নহয় ইকুৱেল টু a কিউব মাইনাস থ্ৰাইস a স্কয়াৰ b প্লাস থ্ৰাইস ab স্কয়াৰ মাইনাস b কিউব যত a এর মানটো হৈছে আমাৰ x আৰু b এর মানটো হৈছে 2/3y হয়নে নহয় ঠিক আমি এটা ফৰ্মুলা মতে বহাই যাব লাগে is equal to ফর্মুলা কি কয় 2/3y ঠিক আছে প্লাস 3 ইনটু a মানে x b মানে হৈছে আমাৰ কি b মানে হৈছে 2/3y স্কয়ার মাইনাস 2/3y হোল কিউব এইটো হৈছে আমাৰ এতিয়া ইয়াক আমি সলভ কৰিব লাগিব x কিউব মানে কি হ'ব x কিউব হ'ব হয়নে নহয় x তিনটা পূৰণ হ'লে x কিউব হ'ব এতিয়া চোৱা এইখিনি যদি পূৰণ কৰো 3 এই 3 আৰু এইটো 3 কাটি যাব হয়নে নহয় এইটো ওপৰ তলে হয়নে থাকিলে কি মাইনাস 2xy x স্কয়াৰ y গতিকে আকৌ এইফালে যদি কো 3 ইনটু ইয়াক মই আগতে কাটি লম মানে ভাঙি লম 2/3 2/3 ইনটু 2/3y হ'ব তো 2 2 গুণ 4 হ'ব মানে 4 হ'ব 3 3 গুণ 9 হ'ব y স্কয়াৰ হ'ব তাৰ মানে কি হ'ব 4/9 ইয়াৰ মান ইয়াৰ আল্টিমেট মানটো হ'ব 4/9 y স্কয়াৰ হ'ব ঠিক আছে কৰি চাব পা তোমালোকে মাইনাস এইকেটা কইলে কি হ'ব 2/3y ইনটু 2/3y ইনটু 2/3y কই দিছো দেই এটা সাইড কই দিছো চাবা 2 2 গুণ 4 4 গুণ 8 8 মানে নহয় 3 3 গুণ 9 9 3 গুণ 27 3 y কিউব তাৰ মানে কি 8/27 y কিউব হ'ব দেখি ইয়াৰ মানটো আমি লিখিম 8/27 y কিউব কার মানটো ইয়াৰ মানটো ঠিক আছে হৈছে আৰু এটা সব কাটা কাটি যাব 3 গুণ 3 3 3 গুণ 9 হয়নে নহয় এটা থাকিলে কি x কিউব মাইনাস 2x স্কয়ার y এফালে থাকিলে কি আমাৰ এই প্লাস 4/3 x y স্কয়ার মাইনাস 8/27 y কিউব এইটো হৈছে ইয়াৰ আনসার ৰোমান নম্বৰ 4 ৰ আনসার ঠিক আছে ছাত্ৰ ছাত্ৰী সকল তেন্তে আমাৰ আটাইবোৰ আজি কৰিবলগীয়া প্ৰশ্ন আটাইবোৰ মানে কোৱেশ্চন সলভ হৈ গৈছে আমাৰ ভিডিওটো কেনেকুৱা পালা আমাক জনাবা ঠিক আছে ছাত্ৰ ছাত্ৰী সকল তোমালোকক আজি নতুনকৈ কথা এটা জনাও যে আমি আমাৰ ভিডিওবোৰ আমি
আমাৰ ইউটিউবৰ এটা পেজ ফেচবুকৰ এটা পেজ এটা আছে পেজটোৰ নাম হৈছে পাংগিং জয় বুলি আছে তাতো আমি দিবলৈ আৰম্ভ কৰিছোঁ ঠিক আছে তোমালোকে যদি এই ভিডিঅ'টো যদি ফেচবুকত চাই আছা তেন্তে আমাৰ পেজটো লাইক কৰিবা হয়নে আৰু যদি ইউটিউবত চাই আছা আমাক চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে য'তে নাচাওক ইউটিউবে হওক বা ফেচবুকে হওক আমাক লাইক কৰিবা আৰু পাৰিলে লগ বন্ধুকো শ্বেয়াৰ কৰিবা ঠিক আছে আৰু কমেণ্ট বক্সত কেনেকুৱা চাই পিনি কেনেকুৱা পালা ভিডিঅ'টো সেই বিষয়ে জনাবলৈ নাপাহৰিবা গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ